চাওক আজি তিনচুকীয়াৰ জনগাঁথনি তিনচুকীয়াৰ জনগাঁথনিটো ইমান অকল্পনীয়ভাৱে পৰিৱৰ্তন হৈ গ'ল যে তিনচুকীয়া টাউনত আমাৰ মানুহ এজন এমএলএ হ'ব নোৱাৰে কিন্তু কথাটো হৈছে ভোটাধিকাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো কোনে কৰিব আমি কৰিম নে চৰকাৰে কৰিব চৰকাৰে কৰিব লাগিব নিশ্চয়কৈ চৰকাৰে কৰিব লাগিব জাতি মাটি ভেটিৰ কথা কৈছে তেওঁলোকে কৰিব লাগিব আজি তিনচুকীয়া টাউনত খিলঞ্জীয়া মানুহৰ দপদপনি কিয় নোহোৱা হৈছে বাৰে বাৰে ইয়াত খিলঞ্জীয়া মানুহৰ বিহাৰী মানুহৰ মতে সংঘাত কিয় হৈছে কাৰণ তেওঁলোক ৰাজনৈতিকভাৱে সুৰক্ষিত তেওঁলোকে জানে আজি নামনি অসমত আজি ঢিঙত গোটেই মিয়াই অসমীয়া মানুহৰ পটা থকা মাটি দখল কৰি ল'লে পটা থকা মাটি দখল কৰিলে ঢিঙত অসমীয়া মানুহ এটা খিলঞ্জীয়া মানুহ এটা এমএলএ বাদ দিয়ক ঢিঙত গাঁও পঞ্চায়তৰ সভাপতি হ'ব পাৰে নোৱাৰে আমাৰ সন্দেহ আছে আমি যিটো ডেমোগ্ৰাফি যদি এনেকে আমাৰ ডেমোগ্ৰাফিটো নামনি অসমখন যদি সিহঁতি লয় উজনিখন যদি ইহঁতি লয় আমি আমাৰ মানুহখিনি থাকিব ক'ত আমাৰ মানুহখিনিতো থাকিব লাগিব বাচি থাকিব লাগিব আমাৰ মানুহখিনি ক'ত থাকিব আমি আকৌ সেইবোৰ কথা ক'লে ডকাইত এই কথা বতৰাবোৰ নহ'ব এতিয়া কথাটো হৈছে যিটো ডেমোগ্ৰাফিক চেঞ্জ হৈছে অতি শীঘ্ৰে জনজাতিকৰণ দিয়ক ভূমিৰ ওপৰত আমাৰ অধিকাৰ দিয়ক আৰু যদি নিদিয়ে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক আৰু যদি নিদিয়ে তেতিয়া গণতান্ত্ৰিক আন্দোলন হ'ব আৰু এইটো এই খিলঞ্জীয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে কাৰ্বি আংলঙত খিলঞ্জীয়া মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ভুল কাৰ বাদ দিয়ক সেই মানুহখিনি বিজেপি দিনতো আছে কংগ্ৰেছৰ দিনতো আছিল কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে জাতিৰ সুৰক্ষাৰ কথা আজিলৈকে পতা নাই সেই মানুহখিনি দুইখন গভৰ্ণমেণ্টৰ দিনতে আছে আজি বাংলাদেশৰ মূলৰ মানুহ ইমান দিনে কোনো গভৰ্ণমেণ্টে নেদেখিলে নেকি যে ঢিঙত উচ্ছেদটো হ'ব লাগে আমি আন্দোলন কৰাৰ পিছতহে উচ্ছেদ হৈছে আমি আন্দোলন কৰাৰ পিছতে উচ্ছেদ হৈছে ঢিঙৰ খিলঞ্জীয়া মানুহৰ মৰ্মবেদনা শুনিবলৈ তাত এজনো কিয় চৰকাৰী প্ৰতিনিধি নগ'লে কথা বতৰাবোৰ তাত কাৰ্বি আংলঙৰ কাৰ্বি মানুহখিনি দুখৰ বেদনা বুজিবলৈ চৰকাৰী মানুহ এতিয়া নহয় কেতিয়াবাই যাব লাগিছিলে যেতিয়াৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে যেতিয়াৰ পৰা প্ৰতিবাদ হৈছে তেতিয়াবাই যাব লাগিছিলে কথা বতৰাবোৰ তাত আমাৰ খালি এটাই কথা স্পষ্ট কথা জাতি বাচিব লাগিব জাতি বাচিবৰ কাৰণে যিখিনি সম্পদৰ ওপৰত আমাৰ অধিকাৰ লাগে ভূমিৰ ওপৰত আমাৰ অধিকাৰ লাগে অসমক আমাক এখন জনজাতীয় ৰাজ্যৰ মৰ্যাদা লাগে ইনাৰ লাইন পাৰ্মিট লাগে আমাক যিখিনি লাগে চৰকাৰে দিয়ক আৰু যোন চৰকাৰে দিব যোনজন মানুহে দি যাব সেই মানুহজনৰ ওপৰতে জাতিয়ে ভৰসা কৰিব আৰু ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে লিখা থাকিব